অকমান চিন্তা কৰিলে এই কথাটো স্পষ্ট হয় যে বৰ্তমান সমগ্ৰ ৰাজ্যত ব্যাপক ৰূপত প্ৰচলন হৈ আছে সিন্ডিকেট আৰু এই সিন্ডিকেটত জড়িত আছে চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়ক আৰু সংবাদ মাধ্যম। এই কথাটো সহজেই অনুমান কৰিব পাৰি, কাৰণ আমাৰ ইয়াত মানুহ মৰিলেহে কথাবোৰ পোহৰলৈ আহে, তাৰ বাবে সকলোবোৰ বৰ ধুনীয়াকৈ চলি থাকে। প্ৰাকৃতিৰ ৰম্যভূমি ডিমা হাছাও উমৰাংচুৰ যি ভয়ংকৰ ঘটনা, এই ঘটনাটো ঘটি যোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এয়া হেনো অবৈধ। এতিয়া ক'ব কি, ইমান দিন কি চলি আছিল? মুখেৰে কিবা বেলেগ শব্দ ওলাই আহিব খোজে। ইমান দিন কেনেকৈ চলি আছিল? তাতে বৃহৎ কাৰবাৰ এটা কাৰ ছত্ৰছায়াত কাৰ নেতৃত্বত কিদৰে চলি আহিছিল, এই কথাটো তদন্ত হ'ব নে নহয়? তদন্ত এডাল হ'ব। আৰু তাত কি একাংশ প্ৰাক্তন সন্ত্ৰাসবাদী হত্যাকাৰী বুলি ক'লেও তেওঁলোকক অত্যুক্তি কৰা নহয়, তেওঁলোকে বহুত মানুহক মাৰিছেতো, গতিকে তেনেকুৱা লোকে চলাই নাই জানো গোটেই কাৰবাৰবোৰ। গতিকে তেওঁলোকে যি মন যায় তাকে কৰি আছে, একমাত্ৰ চৰকাৰৰ শীৰ্ষ প্ৰভাৱশালী মন্ত্ৰীৰ আশীৰ্বাদ পুষ্ট হৈ। ইয়াত সাধাৰণ জনতাৰ তিলমানো সন্দেহ নাই। আৰু কয়লা খনিত সংঘটিত এই ভয়ংকৰ ঘটনাৰ পূৰ্বে তাত যে কয়লা খনি এনেকৈ চলি আছে তাৰ কিবা সবিস্তাৰে বাতৰি পাইছিল, অথচ সমগ্ৰ ৰাজ্যত যে কয়লাৰ সিন্ডিকেট চলি আছে, চুপাৰীৰ সিন্ডিকেট চলি আছে, বিভিন্ন ড্ৰাগছৰ সিন্ডিকেট চলি আছে, সময়ে সময়ে বিভিন্নজন লোকে অভিযোগ উত্থাপন কৰি আহিছে, তাৰ পিছতে কোনো কাণ সাৰ নাই। মানে কি? গতিকে কাৰ ছত্ৰছায়াত কেনেকৈ চলি আছে সেই কথাটো নকলেও সাধাৰণ জনতাই এতিয়া বুজি পায়। আমি একাধিকবাৰ উল্লেখ কৰিছো যে অসমৰ সৰ্বত্ৰ থকা সিন্ডিকেটৰ বা বাতৰি কিয় বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত বা ছেটেলাইট চেনেলৰ প্ৰাইম নিউজৰ বাতৰি নহয়? ইয়াৰ ভাগ সংবাদ মাধ্যমৰ মালিকসকলে পায় নেকি? এই কথাটো আমি বাৰে বাৰে উল্লেখ কৰি আহিছিলোঁ। কিন্তু এতিয়া কি দেখিলে? এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে এয়া অবৈধ। এয়া মানি ল'ব পৰা ভিতৰ হয় নেকি? কওকচোন, এয়া মানি ল'ব নেকি? তিনিজন শ্ৰমিকে অতি নিষ্ঠুৰভাৱে মৃত্যু আকোৱালি লোৱাৰ পিছত এতিয়াও তাত সন্ধানহীন হৈ থকা, আবদ্ধ হৈ থকা শ্ৰমিকসকলক উলিয়াব পৰা নাই, অথচ কি কৈছে এয়া অবৈধ। প্ৰত্যেকেই জানে ডিমা হাছাওত কেনেকৈ জনজাতীয় গাঁও উচ্ছেদ কৰি বহুজাতিক কোম্পানীক ভূমি আবণ্টন দিছে এইখন চৰকাৰে। প্ৰত্যেকেই জানে তাত কিদৰে আদানীক মাটি দিছে ৯,০০০ বিঘা। আৰু তাৰ পিছতো এই ধৰণৰ কথাবোৰ যদি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেয়া মানি ল'ব পৰা ভিতৰ হয় নেকি? কওকচোন। মানে যি টি হৈ আছে। আমি কৈছো নহয়, মানুহ নমৰালৈকে বাতৰিও নহয়, চৰকাৰৰ দৃষ্টিগোচৰ নহয়। ৰাস্তাই হওক, কিবা উদ্যোগেই হওক, কাৰখানাই হওক, কোনে কেনেকৈ কাৰ পৃষ্ঠপোষকতাত কাৰ ছত্ৰছায়াত থাকি চলাই গৈছে তাৰ কোনো খবৰ নাই, বা বাতৰি নাই। যেতিয়া তাত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হয় তেতিয়াই সকলোবোৰ উবুৰি খাই পৰে। আৰু তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিবৃতি দিলে, এটা মন্তব্য দিলে, টুইট কৰিলে যে এয়া অবৈধ, এজনক গ্ৰেপ্তাৰ কৰক, তাত আৰক্ষীক পঠিয়াই দিব। মানে এনেকৈ গোটেই কাৰবাৰবোৰ ঢাক দি থকা হৈছে নেকি? মানে এই সিন্ডিকেটত প্ৰত্যেকেই জড়িত নেকি? কিয় নামাতে দল সংগঠনে? কিয় নামাতে সংবাদ মাধ্যমে? কিয় বাতৰি নকৰে? কিয় মন্ত্ৰী বিধায়কসকলে এই বিষয়ে তৎপৰ নহয়? কিয় ন্যায়িক পৰ্যায়ৰ তদন্ত এই পৰ্যায়লৈকে ঘোষণা কৰিব পৰা নাই? ন্যায়িক পৰ্যায়ৰ তদন্ত কৰক। কোনে কয়লা খনি চলাই আছে, কেনেকৈ চলাই আছে, নেপথ্যত কোন আছে, তাৰ জিলা বিষয়া কোন, কোন কোন প্ৰশাসনিক বিষয়া এই গোটেই কাৰবাৰটো নজৰত ৰাখিছে, এই গোটেই তদন্ত কৰক। তদন্ত কৰিলে ওলাই পৰিব। এয়া সম্ভৱ নহয়, নকৰে। এনেই কিবা এটা কৈ দিছে যে আপোনাৰ এয়া অবৈধ, এজনক গ্ৰেপ্তাৰ কৰা হওক আৰু তদন্ত হ'ব, এনেই কৈ থাকিব। একো নহয়, কাৰণ ডিমা হাছাওত প্ৰত্যেকেই জানে দেৱলাল গালোচাৰ ইতিহাস কি, দেৱলাল গালোচাৰ বিৰুদ্ধে কি কি অভিযোগ আছিল, তেওঁ কি কি কৰি আছিল। ইতিমধ্যে তাৰ প্ৰাক্তন কাৰ্যবাহী সদস্যই অভিযোগ কৰিছে যে দেৱলাল গালোচাৰ পত্নীয়ে চলাই আছে এই গোটেই কয়লা খনিটো। আৰু দেৱলাল গালোচাৰ লগত কোন মন্ত্ৰী বিধায়কৰ, কোন কোন বিষয়াৰ নিকট সম্পৰ্ক, কোন কোন সাংবাদিকৰ অতি ঘনিষ্ঠ সম্পৰ্ক, এই কথাবোৰতো পোহৰলৈ কোনো কাৰণতেই নাহে। কিয় আহিব? কোনে আনিব কওক? মুঠতে এতিয়া অসমৰ সৰ্বস্তৰত ব্যাপক খেলি মেলি, দুৰ্নীতি, সিন্ডিকেট চলিয়ে আছে, চলাই আছে। আৰু সাধাৰণ জনতাক এনেকে দিয়ক ১২৫০ টকা হিতাধিকাৰী ছটিয়াই দিছে চাউল, বগা ভাতৰ যেনেকৈ কাউৰী পৰে তেনেকৈ জঁপিয়াই পৰিছে, বাকী একো নাই। প্ৰত্যেককেই মেনেজ কৰা হৈছে কি জাতীয় দল সংগঠন, কি আপোনাৰ সংবাদ মাধ্যম, বাকীতো চৰকাৰ বিৰোধীৰ এইবিলাকৰ কথা কৈ লাভেই নাই। যেতিয়া ঘটনা ঘটে তাত বিৰোধীসকলে সাংঘাতিক ধৰণে কিবা এটা কৈ উঠে, আৰু যেতিয়া একো নাই চবেই ভাগ লৈ থাকে। তেনেকুৱা হোৱা নাই জানো? আৰু এই কথাবোৰ আমাৰ দৰে সাধাৰণ জনতাই এতিয়া অনুমান কৰিব পৰা হৈছে। মহোদয়, ধন্যবাদ।